ক্ষোভত জ্বলিছে টিংখাং হত্যাকাৰী গ্ৰেপ্তাৰত ব্যৰ্থ আৰক্ষী আৰক্ষীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জনতা এই দৃশ্য টিংখাং আৰক্ষী থানাৰ সন্মুখৰ বুধবাৰৰ সোমবাৰে অচিনাক্ত দুৰ্বৃত্তৰ হত্যাৰ বলি হোৱা আদিবাসী যুৱক অমন কুমাৰ তাঁতীৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ সোপাঢিলা তদন্তৰ বিৰুদ্ধে স্বতঃস্ফূৰ্ত প্ৰতিবাদত কঁপিছে টিংখাং মঙলবাৰেও অভিযুক্তৰ গ্ৰেপ্তাৰৰ দাবীত টিংখাং থানাৰ সন্মুখত প্ৰতিবাদ কৰিছিল স্থানীয় ৰাইজে এই ঘটনাৰ দুখিক অতি শীঘ্ৰে পুলিশ প্ৰশাসনে খুঁজকে ওদেরকে উচিত অমন তাঁতীকে ন্যায় বিচার করে লাগি ডিব্ৰুগড় জিলাৰ টিংখাঙৰ হাপকাইতস্থিত উচুং নামৰ এখন সুৰাৰ বিপণীত কাম কৰিছিল ২৭ বছৰীয়া যুৱক অমনে ঘটনা সংঘটিত হৈছিল সৰস্বতী পূজাৰ দিনা ৩ ফেব্ৰুৱাৰীত দিনৰ ভাগতে সুৰা বিপণীৰ ধন বেংকত জমা দিবলৈ ওলাই গৈছিল অমন কুমাৰ তাঁতী অমনৰ লগত আছিল ৩,৯২,৪৫০ টকা এই বৃহৎ পৰিমাণৰ ধন ষ্টেট বেংক অফ ইণ্ডিয়াৰ স্থানীয় শাখাত জমা দিবলৈ ওলাই যোৱা অমন আৰু উভতি নাহিল সন্ধিয়ালৈ বেংকৰ পৰা প্ৰায় ১ কিলোমিটাৰ আঁতৰত টিংখাং চাহ বাগিচাৰ সমীপৰে এটা নলাত উদ্ধাৰ হয় অমন তাঁতীৰ মৃতদেহত আছিল আঘাতৰ কেইবাটাও চিন মৃতদেহৰ কিছু নিলগত উদ্ধাৰ হয় অমনে চলাই যোৱা স্কুটিখন ঘটনাৰ তদন্ত আৰম্ভ কৰি বিভিন্ন স্থানৰ চিচি কেমেৰাত আবদ্ধ দৃশ্য পৰীক্ষা কৰিছে আৰক্ষীয়ে আটবাটত অন্য এজন যুৱক স্কুটিত উঠি যোৱাৰ তথ্য পাইছে আৰক্ষীয়ে কিন্তু হত্যা সন্দৰ্ভত আৰক্ষীৰ হাতত পৰা নাই কোনো ক্লু স্থানীয় ৰাইজ আৰু তদন্তকাৰী আৰক্ষীৰ সন্দেহ অজ্ঞাত দুৰ্বৃত্তই অমনক হত্যা কৰি কাঢ়ি নিছিল বৃহৎ পৰিমাণৰ ধন অমনৰ লগত টকা থকাৰ কথা জানিছিল হত্যাকাৰীয়ে কোনে কেনেকৈ গম পাইছিল প্ৰায় ৪ লাখ টকাৰ কথা সুৰা বিপণীখনৰে কোনোবা জড়িত নাইতো এই সমগ্ৰ তথ্য উদ্ঘাটন হ'ব আৰক্ষীৰ পুংখানুপুংখ অনুসন্ধানত কিন্তু এই পৰ্যন্ত এজনো অভিযুক্তক গ্ৰেপ্তাৰত ব্যৰ্থ টিংখাং আৰক্ষীৰ এই দুৰ্বল অনুসন্ধানক তীব্ৰ ভাষাৰে গৰিহণা টিংখাঙৰ স্থানীয় ৰাইজৰ ঘটনাৰে জড়িতক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবী প্ৰতিবাদকাৰী জনতাৰ সকলো ৰাইজে একত্ৰিত হৈ টিংখাং বাগানৰ লগতে ওচৰ চুবুৰীয়া সকলো গাঁও অঞ্চলৰ ৰাইজ আহি পিনে আজি পথ অৱৰোধ কৰিছে আৰু প্ৰশাসনক দাবী জনাইছে অতি শীঘ্ৰে আমাৰ দোষীক প্ৰয়াক্ত কৰি কঠোৰতম শাস্তি বিহিবলৈ দাবী জনাইছে টিংখাঙৰ পৰা দীপক গগৈ ৰিপৰ্ট NKTV+।